আকাশখনত কোটি কোটি নক্ষত্ৰ জ্বলি আছে। প্ৰতিটো নক্ষত্ৰই পোহৰ দিয়ে, কিন্তু প্ৰতিটো নক্ষত্ৰই হৃদয়ত পোহৰ নিদিয়ে। মহাবিশ্বই কেতিয়াবা কেতিয়াবা এনে এজন মানুহক পৃথিৱীক পঠাই দিয়ে, যিয়ে মাত্ৰ এজন গায়ক নহয়, বৰঞ্চ এজন অনুভৱ, এজন ভাইব্ৰেশ্যন, এজন মহাজাগতিক শক্তি। অসমবাসী তথা সমগ্ৰ পৃথিৱীৰ বাবে সেই শক্তি আছিল জুবিন গাৰ্গ। তেওঁৰ জন্ম হৈছিল বৃশ্চিক ৰাশিত। এইটো পশ্চিমী জ্যোতিষত স্কৰ্পিঅ' জডিয়েক চাইনত পৰে। বৃশ্চিক ৰাশিৰ মানুহে সাধাৰণ জীৱন নাপায়। তেওঁলোকে গভীৰতা, প্ৰেম, বেদনা আৰু পুনৰ্জন্মৰ ৰহস্য কঢ়িয়াই আনে। তেওঁৰ জন্মচক্ৰত 3টা গ্ৰহ একেলগে মিলি আছিল: মংগল গ্ৰহ, শুক্ৰ গ্ৰহ আৰু প্লুটো গ্ৰহ। মংগল গ্ৰহ হ'ল শক্তি আৰু জুই, শুক্ৰ গ্ৰহ হ'ল গীত আৰু প্ৰেম, প্লুটো গ্ৰহ হ'ল মৃত্যু, পুনৰ্জন্ম আৰু অমৰত্ব। এনেকুৱা গ্ৰহৰ মিলন খুব কম পৰিমাণে জন্মচক্ৰত দেখা যায়। সেইবাবেই জুবিন গাৰ্গক মহাবিশ্বই নিজৰ হাতেৰে গঢ়ি তুলিছিল সুৰৰ সৈনিক হিচাপে। সৰু কালৰে পৰা জুবিন ভিন্ন ধৰণৰ আছিল। তেওঁৰ চাৱনি, তেওঁৰ আচৰণ, তেওঁৰ কথা-বাৰ্তা এনে আছিল যেন এজন সাধাৰণ ল'ৰা নহয়। শুক্ৰ গ্ৰহই তেওঁৰ কণ্ঠত সুৰৰ মাধুৰ্য প্ৰদান কৰিছিল। মংগল গ্ৰহই তেওঁৰ মনত বিদ্ৰোহৰ জুই জ্বলাইছিল। প্লুটো গ্ৰহই তেওঁৰ চকুত গভীৰ ৰহস্য দিছিল। জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা অনুসৰি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ অন্তৰত এখন ভিন্ন জগত থাকে। তেওঁৰ গীত আৰু সুৰত সেই জগতৰ কথা প্ৰকাশ কৰিছিল। জুবিন গাৰ্গৰ গীত সাধাৰণ গীত নহয়। তেওঁৰ গীতত মংগল গ্ৰহ, শুক্ৰ গ্ৰহ, প্লুটো গ্ৰহ এই 3টা গ্ৰহৰ শক্তি মিলিত হৈছিল। মংগলে দিছিল অগ্নি, তেওঁৰ গীতত শক্তি, জোৰ, বিদ্ৰোহৰ আগ্ৰহ আছিল। শুক্ৰ গ্ৰহই দিছিল সুৰ, তেওঁৰ গীতত প্ৰেম, মধুৰতা, মায়া আছিল। প্লুটো গ্ৰহই দিছিল গভীৰতা, তেওঁৰ গীতত বেদনা, মৃত্যু আৰু পুনৰ্জন্মৰ ৰহস্য আছিল। এই 3টা শক্তি একেলগে মিলিত হৈ গীতবোৰত এনেকুৱা ভাইব্ৰেশ্যন সৃষ্টি কৰিছিল, যিয়ে দৰ্শকক হাঁহি, কান্দোন, উন্মাদনা সকলোবোৰ একেলগে অনুভৱ কৰাইছিল। জুবিন গাৰ্গ মঞ্চত উঠিলেই বতাহ সলনি হৈ পৰিছিল, পৰিৱেশটোৱে সলনি হৈ গৈছিল। হাতত মাইক্ৰফোন, চকুত উজ্জ্বলতা। তেওঁ ইউনিভাৰ্চৰ শক্তিক মুক্তি দিছিল। মংগলে তেওঁৰ কণ্ঠত অগ্নি ভৰাইছিল। শুক্ৰ গ্ৰহই সেই অগ্নিত সুৰৰ মায়া যোগ কৰাইছিল। প্লুটো গ্ৰহই মঞ্চত এনেকুৱা ৰহস্য আনি দিলে, যাৰ ফলত সকলো দৰ্শক সুৰৰ ভাইব্ৰেশ্যনত হেৰাই গৈছিল। তেওঁ মাত্ৰ গায়ক নহয়, তেওঁ আছিল মহাবিশ্বৰ দূত। প্ৰিয় দৰ্শক, আপোনাৰ মনত আছেনে জুবিন গাৰ্গৰ গীত শুনি কিমানবাৰ আপোনাৰ দুচকু পানীৰে ভৰি পৰিছিল? তেওঁৰ গীতত কেতিয়াবা হাঁহি আছিল আৰু কেতিয়াবা বুকু ভাঙি যোৱা কান্দোন আছিল। জ্যোতিষশাস্ত্ৰই কয়, বৃশ্চিক ৰাশিৰ মানুহে প্ৰেম আৰু মৃত্যুক একেলগে স্পৰ্শ কৰে। সেইকাৰণে তেওঁৰ গীতত একেলগে আনন্দ আৰু বেদনাৰ সংমিশ্ৰণ আছিল। এজন প্ৰেমিকে, এজন হতাশ মানুহে, এজন আনন্দিত মানুহ, এই সকলোবোৰে নিজৰ প্ৰতিচ্ছবি তেওঁৰ গীতত বিচাৰি পাইছিল। 19 ছেপ্টেম্বৰৰ দিনটোত মহাবিশ্বই তেওঁৰ শৰীৰটোক পৃথক কৰিলে। অসমবাসীৰ বুকু ভাঙি গ'ল, অশ্ৰুৰ নদী বৈ গ'ল। কিন্তু আপুনি নাভাবিব, বৃশ্চিক ৰাশিৰ মৃত্যু মানেই শেষ নহয়। ইয়াৰ অৰ্থ হ'ল পুনৰ্জন্ম, অৰ্থাৎ জুবিন গাৰ্গৰ পুনৰ্জন্ম হ'ব। জুবিন গাৰ্গৰ শৰীৰ হয়তো নাই, কিন্তু তেওঁৰ ভাইব্ৰেশ্যন, তেওঁৰ সুৰ, তেওঁৰ মহাজাগতিক শক্তি আজিও আকাশৰ পৰা প্ৰতিধ্বনি হৈ আছে। তেওঁ এটা তৰা হৈ জিলিকি আছে। নিশা আকাশলৈ চাওক, নক্ষত্ৰবোৰৰ মাজত এটা উজ্জ্বল তৰা জিলিকি আছে। সেইটো তৰা জুবিন গাৰ্গ। তেওঁ অমৰ, তেওঁ চিৰজীৱী। তেওঁ ইউনিভাৰ্চৰ গীতৰ ভাইব্ৰেশ্যন। মানুহৰ দেহ শেষ হয়, কিন্তু আত্মা
কেতিয়াও শেষ নহয়। গীতাত উল্লেখ আছে, আত্মা অমৰ, আত্মা কেতিয়াও নষ্ট নহয়। কোনো আত্মাই যেতিয়া নিজৰ কৰ্ম পূৰ্ণ কৰিব নোৱাৰে, সেই আত্মা পুনৰ জন্ম হৈ অহাটো নিশ্চিত। আজিৰ দিনত তেওঁ আমাৰ পৰা শাৰীৰিকভাৱে আঁতৰি গ'লেও তেওঁৰ আত্মা পুনৰ আহিব। পুনৰ জন্ম হ'ব জুবিন গাৰ্গৰ। জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰ গ্ৰহ আৰু প্লুটো গ্ৰহ একেলগে থকা মানে পূৰ্বজন্মত অসম্পূৰ্ণ হৈ থকা প্ৰেম আৰু সংগীতৰ যাত্ৰা পুনৰ জন্মলৈ পূৰ্ণ কৰিব লগা হ'ব। সেইবাবে বিশ্বাস কৰক, জুবিন গাৰ্গৰ আত্মা পুনৰ জন্মলৈ আহিব। সম্ভৱতঃ তেওঁ আকৌ আমাৰ মাজত শিল্পীৰ ৰূপতে আহিব। নতুন গীত, নতুন স্বপ্ন, নতুন ভাইব্ৰেশ্যন লৈ জন্ম ল'ব। তেওঁ যেতিয়া পুনৰ জন্মলৈ আহিব, তেওঁৰ সুৰ চিৰকালৰ বাবে অসমবাসীৰ হৃদয়ত বাজি থাকিব। তেওঁ আমাৰ মাজত গীতৰ ভিতৰতে, তেওঁ আমাৰ মাজত প্ৰেমৰ ভিতৰতে, আমাৰ অশ্ৰুৰ ভিতৰতে সদায় জীয়াই থাকিব। মানুহৰ জীৱন হৈছে ক্ষণস্থায়ী, কিন্তু কিছুসংখ্যক মানুহ থাকে যিয়ে মৃত্যুৰ পিছতো অমৰ হৈ থাকে। অসমবাসীৰ বুকুত এটা নক্ষত্ৰ, এটা ভাইব্ৰেশ্যন, এটা কস্মিক শক্তি আছিল জুবিন গাৰ্গ। ধন্যবাদ আমাক প্ৰেমৰ ভাষা শিকোৱাৰ বাবে। ধন্যবাদ আমাক গীতৰ মাজত আত্মা বিচাৰিবলৈ সহায় কৰাৰ বাবে। ধন্যবাদ প্ৰজন্ম প্ৰজন্মলৈ অসমীয়া সুৰক চিৰজীৱী কৰি থোৱাৰ বাবে। প্ৰিয় দৰ্শক, যদি আপোনাৰো হৃদয়ত জুবিন গাৰ্গৰ প্ৰতি অশেষ ভালপোৱা আছে, তেনেহ'লে কমেণ্টত লিখিব, থেংক ইউ জুবিন দা। যাতে প্ৰতিটো নক্ষত্ৰই জানে অসমবাসীৰ হৃদয়ত এই সুৰৰ যাত্ৰা কেতিয়াও শেষ নহ'ব। ধন্যবাদ।